কুৱেশ্যন নম্বৰ 1 ভাৰতৰ ভিতৰতে সৰ্বাধিক মাইকা উৎপাদনকাৰী ৰাজ্য কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 2 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি 65.46%। কুৱেশ্যন নম্বৰ 3 বংগদেশত দ্বৈত নিয়ম কোনে কাৰ্যকৰী কৰিলে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ ৰবাৰ্ট ক্লাইভে। কুৱেশ্যন নম্বৰ 4 ভাৰতৰ প্ৰথমটো ছাবমেৰিন পৰ্যটন কোনখন ৰাজ্যত আৰম্ভ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি গুজৰাট। কুৱেশ্যন নম্বৰ 5 আলোক বৈদ্যুতিক প্ৰভাৱ তলৰ কোনটো প্ৰক্ৰিয়া? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ এক তৎক্ষণাত হোৱা প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 6 এণ্টিবায়টিকৰ পিতৃ কোন? তলত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি চেলমেন আব্ৰাহাম ৱাক্সমেন। কুৱেশ্যন নম্বৰ 7 গতিশীল আৰু সম্ভাৱ্য শক্তিৰ পৰিৱৰ্তনৰ যোগফল তলৰ কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ 0। কুৱেশ্যন নম্বৰ 8 আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সংখ্যা কিমান? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি 15। কুৱেশ্যন নম্বৰ 9 বিশ্ব ব্যৱসায় সংস্থাত কিমানজন সদস্য উপস্থিত আছে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি 164 জন। কুৱেশ্যন নম্বৰ 10 WTO অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি জেনেভা। কুৱেশ্যন নম্বৰ 11 বিশ্ব ব্যৱসায় সংস্থা কেতিয়া কাৰ্যকৰী হ'ল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ 1995 চনৰ 1 জানুৱাৰী তাৰিখে। কুৱেশ্যন নম্বৰ 12 টেচিঅমিটাৰ নামৰ যন্ত্ৰটোৱে তলত দিয়াবোৰৰ ভিতৰত কোনটো জুখিব পাৰে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ তীব্ৰতা। কুৱেশ্যন নম্বৰ 13 শ্ৰীলংকাৰ মুদ্ৰাৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি টকা অৰ্থাৎ ইংৰাজীত ৰুপি। কুৱেশ্যন নম্বৰ 14 এছিয়া আৰু আফ্ৰিকাৰ মাজত কোনখন সাগৰ অৱস্থিত? ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি ভূমধ্য সাগৰ। কুৱেশ্যন নম্বৰ 15 কোনখন দেশত বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী সেনাবাহিনী আছে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি আমেৰিকা। কুৱেশ্যন নম্বৰ 16 ফল-মূল আৰু শাক-পাচলিত তলত দিয়াবোৰৰ ভিতৰত কোনটো ভিটামিন পোৱা নাযায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি ভিটামিন ডি। কুৱেশ্যন নম্বৰ 17 বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক মথাউৰি আছে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 18 ৰেণ্ড তলত দিয়াবোৰৰ ভিতৰত কোনখন দেশৰ মুদ্ৰা? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি দক্ষিণ আফ্ৰিকা। কুৱেশ্যন নম্বৰ 19 পিৰামিড আৰু স্ফিংক্সৰ বাবে কোনখন দেশ বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ মিছৰ। আৰু শেষৰ অৰ্থাৎ 20 নম্বৰ প্ৰশ্ন কোনটো জন্তুৱে 200 বছৰতকৈও অধিক জীয়াই থাকিব পাৰে? ইয়াৰে 4টা জন্তুৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ কাছ।